ইখনৰ পাছত সিখন আঁচনিৰ শুভাৰম্ভণি হৈছে ৰাজ্যত কিন্তু পৰিকল্পনা সঠিক সিদ্ধান্ত সঠিক পৰিকল্পনাৰ অবিহনে বহু আঁচনিয়ে এতিয়া অচল হৈ পৰিছে আজি আমি প্ৰাগ ৰিপৰ্টাৰ্ছত লৈ আহিছো এনে এটা বিষয় প্ৰাগ ৰিপৰ্টাৰ্ছলৈ মই প্ৰস্তুতিয়ে স্বাগতম জনাইছো ভয়ংকৰ নাও দুৰ্ঘটনাৰ পাছতে মহাবাহুত চলাচল আৰম্ভ কৰিছিল ৰৌৰ জাহাজ যাক কোৱা হৈছিল অত্যাধুনিক জাহাজ বুলি অসম চৰকাৰ আৰু IWAIৰ সহযোগত আৰম্ভ হৈছিল তিনিখন ৰৌৰ জাহাজৰ চলাচল মাজুলীবাসী উত্তৰ গুৱাহাটীবাসী আৰু ধুবুৰীবাসীক সকাহ দিয়াৰ উদ্দেশ্যেৰে আছিল এই ৰৌৰ জাহাজৰ চলাচল কিন্তু এবছৰে সম্পূৰ্ণ নহল তাৎপৰ্যৰ বিষয় যে মহাবাহুত কোট হেৰাল ৰৌৰ জাহাজ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত চলিল অত্যাধুনিক ৰৌৰ জাহাজ দুদিনীয়া চমক নহয় যাতে এয়া হওক স্থায়ী যাত্ৰীসকলৰ নিৰাপত্তাৰ বাবে বহু উন্নতমানৰ আহিলাৰে প্ৰস্তুত কৰা হৈছে ৰৌৰ MV শংকৰদেৱ চলিল ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ ভুটভুটি দুৰ্ঘটনাৰ পিছতেই চৰকাৰৰ এই পদক্ষেপ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পিছত শুকুৰবাৰৰ পৰা ৰৌৰ জাহাজৰ চলাচল আৰম্ভ হ'ল ব্ৰহ্মপুত্ৰৰ বুকুত ৰৌৰ জাহাজক লৈ আনন্দিত উত্তৰ গুৱাহাটীবাসী কিয়নো নিৰাপদ যাত্ৰাৰ লগতে চাৰিচকীয়া বাহন লৈ শৰাইঘাট হৈ ঘূৰি যাব নালাগে উত্তৰ গুৱাহাটী অথবা গুৱাহাটীৰ ৰাইজ ব্ৰহ্মপুত্ৰত জলযাতায়াতৰ ক্ষেত্ৰত সোণোৱাল চৰকাৰৰ এয়া আন এক যুগান্তকাৰী পদক্ষেপ পিছে এতিয়া প্ৰশ্ন হৈছে পূৰ্বৰ চৰকাৰৰ দৰে এয়া দুদিনীয়া চমক হ'বনে স্থায়ী হ'ব সেয়া সময়হে ক'ব আৰু আমি কৰা অনুমানেই সঁচা হ'ল এবছৰ নৌহতে অচল হৈ পৰিল তিনিখন ৰৌৰ জাহাজ আৰু প্ৰায় ৩৩ কোটি টকাৰ ব্যয়েৰে অনা হৈছিল এই তিনিখন জাহাজ আৰু এবছৰ নৌহতে হৈ পৰিল অচল হঠাৎ কিয় অচল হৈ পৰিল অত্যাধুনিক ৰৌৰ জাহাজ আসলতে কি অভাৱ আছিল ৰৌৰ জাহাজৰ চলাচলৰ ক্ষেত্ৰত পূৰ্বৰ পৰিকল্পনাৰ অভাৱ আছিল ৰৌৰ জাহাজ ক্ৰয় কৰাৰ আগত যাৰ বাবে চৰকাৰে প্ৰায় ৩০ কোটি ব্যয় সাপেক্ষে ক্ৰয় কৰা ৰৌৰ জাহাজ হঠাৎ মহাবাহুত অচল হৈ পৰিল কাৰণ তেওঁলোকে জাহাজ ক্ৰয় কৰাৰ পূৰ্বে কৰা নাছিল কোনো ড্ৰাফটিং কৰা নাছিল কোনো পৰিকল্পনা কাৰণ অসমত ৰৌৰ জাহাজৰ দৰে অত্যাধুনিক জাহাজৰ মেৰামতিৰ বাবে মেইনটেনেন্সৰ বাবে নাই কোনো ব্যৱস্থা যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাইজৰ কোটি কোটি টকা অপব্যৱহাৰৰ দিশে এবছৰ নহওঁতে মহাবাহুত অচল ৰৌৰ জাহাজ পূৰ্ব পৰিকল্পনা উপযুক্ত ড্ৰাফট নোহোৱাৰ বাবে অচল ৰৌৰ জাহাজ পুনৰ বিফল হোৱাৰ দিশে আন এখন কোটি টকাৰ আঁচনি ৰাজ্য চৰকাৰ আৰু IWAIৰ সহযোগত মহাবাহুত চলিছিল তিনিখন অত্যাধুনিক জাহাজ বাৰে বাৰে বিকল হৈছিল ৰৌৰ জাহাজ
IWAI তথ্য অনুসৰি অত্যাধুনিক জাহাজ চোৱা চিতাৰ বাবে নাই মেন পাৱাৰ, যাৰ বাবে বিকল জাহাজ পৰি ৰৈছে ব্ৰহ্মপুত্ৰৰ পাৰত। এনেধৰণৰ পূৰ্ব পৰিকল্পনা নোহোৱাকৈ ৰাজ্য চৰকাৰে মহাবাহুত আৰম্ভ কৰিছিল অত্যাধুনিক ৰ' জাহাজ। অন্যহাতে কলিকতালৈ মেৰামতিৰ বাবে যোৱা ৰ' জাহাজ আজিও নাহিল ঘূৰি। ৰাস এতিয়া সমাগত। এইবাৰ ৰাসত মাজুলীলৈ আপুনি অত্যাধুনিক ৰ' জাহাজেৰে যোৱাৰ কথা ভাবিছে নেকি? তেনেহ'লে সেই আশা বাদ দিয়ক। ইতিমধ্যে অচল হৈ আছে মহাবাহুত ৰ' জাহাজ MV ভূপেন হাজৰিকা। হয়, আচলতে এক দূৰদৃষ্টি সম্পন্ন পৰিকল্পনাৰে আৰু এক সুদূৰ প্ৰসাৰী চিন্তাৰে মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা নিমাতী ঘাটলৈ প্ৰাৰম্ভণি কৰা হৈছিল 2018 বৰ্ষৰ 11 অক্টোবৰৰ দিনা ৰ' অৰ্থাৎ ৰোল অন যি ৰ' বুলি কোৱা হয়, এই ৰ' অত্যাধুনিক জাহাজ সেৱা। ভাৰতীয় জলমাৰ্গ প্ৰাধিকৰণৰ অধীনস্থ এই যি ৰ' সেৱা, এই ৰ' সেৱাই এটা বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি এটা চিন্তা কৰিছিল ৰজাঘৰে, আৰু প্ৰজাঘৰে তাৰ ক্ৰমান্বয়ে সেই চিন্তাৰ ফচল পাবলৈ আৰম্ভ কৰিছিলে। বিগত প্ৰায় এটা বছৰ পূৰ্বে আৰম্ভ কৰা এই যি সুদূৰ প্ৰসাৰী যাতায়তী ব্যৱস্থা, জল পৰিবহণ ব্যৱস্থা, এই পৰিবহণ ব্যৱস্থা কিন্তু এতিয়া আকৌ গেঠেলা মাৰিলে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ নিমাতী পাৰঘাটত, যি অসমৰ ভিতৰত অন্যতম এটা নদী পাৰঘাট। কিন্তু এই পাৰঘাটত এতিয়াও এনেকৈ আপুনি দেখিছে পুতলাৰ দৰে, যেনেকৈ ড্ৰয়িং ৰুমৰ কাষত পুতলা সজাই থোৱা থাকে, তাক মালিকে লৰচৰ কৰিলেহে লৰে, ঠিক তেনেকৈ বিকল হৈ পৰি থকাৰ দৰে এইখন বিশাল প্ৰায় 10 কোটি টকা ব্যয়েৰে কলিকতাৰ পৰা কমলাবাৰী আৰু নিমাতীৰ মাজত চলাচল কৰিবৰ বাবে এই ৰ' প্ৰায় 10 কোটি টকা ব্যয় কৰি ইয়ালৈ লৈ আহিছিল। মই আকৌ ক'ব বিচাৰিছোঁ যে 2018 বৰ্ষৰ 11 অক্টোবৰত এই যিটো সুদূৰ প্ৰসাৰী এটা জল পৰিবহণ ব্যৱস্থা ইয়াত প্ৰাৰম্ভণি কৰিছিল। ঠিক ৰাসৰ আগে আগে, যোৱাবাৰ ৰাসৰ ঠিক আগে আগে, শ্ৰীকৃষ্ণ ৰাসোৎসৱৰ আগে আগে যেনেধৰণৰ এটা পৰিকল্পনাৰে সেই সময়ত স্থানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই যিটো পৰিকল্পনা কৰিছিলে আৰু তাক বাস্তৱ ৰূপ দি অত্যন্ত আনন্দমুখৰ এটা পৰিৱেশত সকলোৰে হৰ্ষোল্লাস আৰু সমৰ্থনত এই ৰ' সেৱা আৰম্ভ কৰিছিল। কিন্তু আজি দুখৰ কথা যে এই ৰাসৰ সন্মুখত আমি আজি ক'ব বিচাৰিছোঁ যে ৰ' সেৱা এতিয়া স্তব্ধ এই যি ব্ৰহ্মপুত্ৰৰ বকোচাৰ নিমাতী পাৰঘাটত। ইয়াত এতিয়া কোনো চালক নাই, ইয়াত কোনো ধৰণৰ আপুনি টেকনিকেল ষ্টাফ নাই। এই 10 কোটি টকীয়া এই অত্যাধুনিক সেৱা এতিয়া ইয়াত বিকল হৈ অচল হৈ পৰি আছে। কিন্তু ইয়াৰ কোনো ধৰণৰ মেচিনাৰী বিকল হোৱা নাই। ইয়াত আমি যিখিনি খবৰ লৈছিলোঁ যে ভাৰতীয় জলমাৰ্গ প্ৰাধিকৰণৰ লগত যিসকল লোকলৈকে আমি ঢুকি পাইছিলোঁ, তেওঁলোকৰ লগত কথা পাতিছিলোঁ, কিন্তু তেওঁলোকে আমাৰ লগত কথা পাতিব বিচৰা নাছিল। ইয়াক পৰিকল্পনা কৰা হৈছিল যে এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৱে যিহেতু নিমাতীৰ পৰা মাজুলী সংযোগী দলঙৰ এটা আন্দোলন চলি আছে, এখন দলং লাগে বুলি, সেই সময়ত কিন্তু এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৱে কিন্তু কিছু হ'লেও সকাহ আৰু সেই যিটো আচলতে আন্দোলন, সেই আন্দোলনটোক এক বাধা বা সেই আন্দোলনটোৰ সন্মুখত এটা আচলতে সুচিন্তা হিচাপে থিয় দিছিল। কিন্তু এয়া বিকল। আমি অকণমান ভিতৰলৈ যাম, আপোনাক দেখুৱাম যে এই কথাখিনি যে আমি কৈ আছোঁ, ইয়াৰ মানুহ বা মেচিন, ইয়াৰ প্ৰধানকৈ মেচিনাৰী কিবা প্ৰব্লেম হৈছে নেকি, মেচিনাৰী কিবা সমস্যা হৈছে নেকি। কিন্তু আমি ভিতৰলৈ গৈ আপোনালোকক সেই দৃশ্য দেখুৱাম। আহক আমি বিকল হৈ নিমাতী ঘাটৰ কাষত পৰি থকা এই সুদূৰ প্ৰসাৰী এটা সুপৰিকল্পিত আঁচনিৰ স্তব্ধ যাত্ৰা আপোনালোকক দেখুৱাম, য'ত এতিয়া নিমাত নিস্তব্ধ ভাৰতীয় জলমাৰ্গ প্ৰাধিকৰণ আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যিটো আচলতে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ যিটো দায়িত্ব আছিলে মন্ত্ৰী, তেখেতো এই মুহূৰ্তত সম্পূৰ্ণৰূপে আচলতে বোবা হৈ আছে এই গোটেই ব্যৱস্থাটোৰ ক্ষেত্ৰত। এয়া কিন্তু অত্যন্ত চিন্তনীয়, কাৰণ কেইটামান ঘণ্টা বা এটা বা দুটা দিনৰ পিছতেই ৰাসোৎসৱৰে উদুলি মুদুলি হ'ব। ৰাসৰ অন্যতম স্থলী হিচাপে সত্ৰনগৰী বকোচা, কিন্তু যাতায়াতত আকৌ সেই দুৰ্ভোগ ভুগিব লাগিব। ভিতৰলৈ আপোনালোকক অকণমান লৈ যাওঁ, আহক আমি ভিতৰৰ ব্যৱস্থা চাওঁগৈ। পৰিৱৰ্তন আৰু আধুনিকতাৰ প্ৰগতিৰ দিনত যেন পৰিৱৰ্তন আৰু আধুনিকতাৰ স্তব্ধ যাত্ৰাৰ সাক্ষী বহন কৰিছে অত্যন্ত আশাপ্ৰদ যিটো পদক্ষেপ
এই পদক্ষেপ যি ৰৌ সেৱা, এই ৰৌ সেৱা এটা স্তব্ধৰ এই পৰিৱেশে। ইয়াৰ নাম দিয়া হৈছিলে MV ভূপেন হাজৰিকা, অৰ্থাৎ সুধা কণ্ঠ, যি আচলতে কোৱা হয় মহাবাহুৰ বুকুচাত সুধা কণ্ঠক নক্ষত্ৰৰ দৰে জিলিকোৱা পৰিবহণ ব্যৱস্থাৰ দ্বাৰা এটা অত্যন্ত বৈপ্লৱিক জল পৰিবহণ মাত্ৰা আৰম্ভ কৰাৰ যিটো যাত্ৰা, এই যাত্ৰা এতিয়া ইয়াত ভূপেনদাৰ নামটো এনেকৈ থিয় হৈ আছে। এই ভূপেনদাৰ যিখন নামত থকা ৰৌ সেৱা, এই ৰৌ সেৱা যেনেকৈ ৰাইজে আনন্দ কৰিছিলে, এতিয়া তেওঁলোক সকলোৱে ক'বলৈ লৈছে যে ৰৌ এনেকৈ ৰৈ থাকিব নে ৰৌৰ যাত্ৰা কৰিব। আকৌ ৰাসোৎসৱ আৰম্ভ হ'ল। মই ভাৰতীয় জলমাৰ্গ প্ৰাধিকৰণক পুনৰবাৰ কৈছোঁ যে আপোনালোকে যেনেধৰণে চেলোটেপ মাৰি কথা নোকোৱাৰ পৰিৱেশ ৰচনা কৰিছে, আচলতে কোনে এই কামটো কৰি দিব? আপুনি চাওক, এইখন ৰৌ এই মুহূৰ্তত ইয়াত এনেকৈ থিয় হৈ আছে। ইয়াত কোনো ধৰণৰ মেচিনাৰী প্ৰব্লেম নাই, ইয়াত মাথো চলোৱা চালকজন নাই, ইয়াত টেকনিকেল ষ্টাফ হয়তো নাই, আৰু তেওঁলোকে ইয়াত যেনেধৰণে আৰম্ভ কৰিছিলে তাৰ আগত কোনো ধৰণৰ পৰিকল্পনা নাই ইয়াত ৰখাব ক'ত। কাৰণ ইয়াত যিটো পানীৰ ফ্ল' হয়, এইখন যেতিয়া চলোৱা হয়, যেতিয়া পাৰটোত আহি পেলাই ৰয়, তাত ৰ'বৰ কাৰণে যিটো সুদৃঢ় ব্যৱস্থা, যেনেধৰণে আচলতে মেটেলিং কৰিবলগীয়া হয়, যেনেধৰণে আচলতে স্পাৰ বনাবলগীয়া হয়, ইয়াত তেনেধৰণে কোনো স্পাৰ ইয়াত বনোৱা হোৱা নাছিল, য'ত পানীয়ে ঢাকা মাৰেহি, পানীয়ে আহি পেলাই মাৰেহি, তেতিয়া সেই বালিখিনি খহি যায় আৰু বাৰে প্ৰতি আচলতে তাত এটা সেইখনৰ গৰা খহনীয়াৰ দৰে এটা পৰিৱেশ হয়। আপুনি চাওক কিমান সুন্দৰকৈ নিৰ্মাণ কৰা এখন 10 কোটি টকীয়া, যাৰ দৈৰ্ঘ্য হৈছে 46.50 মিটাৰ ইয়াৰ দৈৰ্ঘ্য, আৰু ইয়াৰ প্ৰস্থ হৈছে প্ৰায় 13.33 আচলতে 13.33। মই আকৌ এবাৰ কৈ দিব বিচাৰিছোঁ যে ইয়াৰ দৈৰ্ঘ্য আছিলে ইয়াৰ 46.50 আৰু ইয়াৰ প্ৰস্থ আছিলে 13.33, আৰু ইয়াত প্ৰায় তেওঁলোকে 25 টনৰ প্ৰায় 25খন তেওঁলোকে ইয়াত আচলতে মালবাহী ট্ৰাক লৈ যাব পাৰে, আৰু প্ৰায় 25খন সৰু 4চকীয়া বাহন লৈ যাব পাৰে। তাৰ বাদেতো 2চকীয়া বাহন বহুত যাব পাৰে। কিন্তু এই গোটেই অত্যন্ত সুন্দৰ এটা পদক্ষেপ এই মুহূৰ্তত চৰকাৰে জোৰ জুলুমকৈ সেই মুহূৰ্তত আচলতে এটা পৰিৱেশ ৰচনা কৰিলে, চলিবই লাগিব, কিন্তু ইয়াৰ কোনো আন্তঃগাঁথনি নাছিলে, ইয়াৰ কোনো পৰিকল্পনা নাছিলে। এইখন গৈ ক'ত লংগৰ লগাব, সিটো পাৰ এইটো পাৰ কোনো ধৰণে নিৰ্মাণ কৰা হোৱা নহ'ল। এই মুহূৰ্তত অফলামুখৰ যিটো পাৰঘাট, তাত যি ব্ৰহ্মপুত্ৰ বোৰ্ডে ইয়াৰ বাবে এক প্লেটফৰ্ম বনাইছে, কিন্তু বনোৱাৰ পিছতো আপুনি চাওক এইখন ইয়াত এনেধৰণে আজি 6 মাহ অৰ্থাৎ 180 দিন এনেকৈ থিয় হৈ আছে। ৰাসলে মাথো কেইটামান ঘণ্টা, কেইটামান দিন, কিন্তু এই সুন্দৰ এই যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনি সম্পূৰ্ণ 100% থকা মাথো পাৰত গৈ লগাব নোৱাৰে, কাৰণ পাৰৰ কোনো আন্তঃগাঁথনি নাই। তাক লৈ পেলাই আচলতে ৰৌ সেৱা এতিয়া ইয়াত বন্ধ হৈ আছে। মই এটা কথাই ক'ব বিচাৰিম যে এই মুহূৰ্তত যদি ইয়াৰ মাজুলীৰ যি স্থানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এটা ইনিচিয়েটিভ লয়, এটা পদক্ষেপ লয়, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া যদি এটা পদক্ষেপ লয়, তেতিয়াহ'লে ৰৌ সেৱা আকৌ আৰম্ভ হ'ব। কিন্তু কি পদক্ষেপ ল'ব লাগিব যিটো বিজ্ঞানসন্মত? দুয়োটা ফালে ক'ত লগাব তাৰ স্পাৰ সম্পূৰ্ণ শিলেৰে বনাব লাগিব সুদৃঢ়ভাৱে, আৰু ইয়াত কোনো ধৰণে আচলতে যেনেকুৱা প্ৰথম আৰম্ভ কৰিছিলে, ইয়াত সুন্দৰ ধৰণে ইয়াত মালবাহী যিবিলাক আচলতে বাহন, 4চকীয়া ডাঙৰ বাহন কেইবাটন যোৱা গৈছিল, 4চকীয়া বাহন দুটা সময়ত কমলাবাৰীৰ পৰা নিমাতীৰ পৰা কমলাবাৰীলৈ গৈছিল। অন্যান্য ইয়াত যাবৰ ব্যৱস্থা আছিল, ৰাতিপুৱা 8 বজাত যায় এই পাৰৰ পৰা নিমাতীৰ পৰা কমলাবাৰী, 3 বজাত কমলাবাৰীৰ পৰা নিমাতীলৈ আহে। কিন্তু এই গোটেই ব্যৱস্থা এতিয়া বন্ধ হৈ পৰিছে। কাৰণটো হ'ল যে পানীৰ যিটো আচলতে থাকিব লাগে, ডেপ্থ যিটো থাকিব লাগে, তাৰ যিটো পানী পাব লাগে, সেই পানী নাই বুলি এওঁলোকে উলিয়াই দিছে, 1 ৰৌ কৰ্তৃপক্ষৰ ফালৰ পৰা, আৰু 2 ক'ত লগাব তাৰ এতিয়া আচলতে স্থান বিচাৰি ফুৰে। আজি ইয়াত লগালে তাত খনন হয় বা গৰা খহনীয়া হয়, অৰ্থাৎ স্পাৰ বনোৱা নহ'ল। গতিকে এই যিটো বিজ্ঞানসন্মত পৰিকল্পনা, এই আন্তঃগাঁথনি যদি নিৰ্মাণ নকৰে, তেতিয়াহ'লে ৰৌ সেৱা হয়তো গুৱাহাটীৰ জাহাজখন যেনেকৈ লৈ গ'ল এতিয়া কলিকতালৈ, হয়তো 2-3 দিনৰ পিছত বা ৰাসৰ পিছত নিমাতীত বিকল হৈ বা বিকল বুলি নকওঁ, অচল হৈ পৰি থকা এই ৰৌখনো হয়তো সুযোগ বুজি ইয়াৰ পৰা কলিকতালৈ লৈ যোৱা হ'ব, আৰু এনেকৈ এটা বৈপ্লৱিক পৰিৱৰ্তন অনাৰ এটা জল পৰিবহণ ব্যৱস্থা স্তব্ধ হৈ যাব। আহক, কি ক্ষতি হৈছে এই ব্যৱস্থা নচলাৰ বাবে আমি 2জন মাজুলীৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ পৰা আমি জানিব বিচাৰিম, সত্ৰাধিকাৰৰ পৰা জানিব বিচাৰিম যে এই ৰৌ সেৱা কিমান গুৰুত্বপূৰ্ণ মাজুলীৰ যাতায়াতী ব্যৱস্থাৰ বাবে, এই ৰৌ সেৱাই কেনেকুৱা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিলে মাজুলীৰ এই জল পৰিবহণৰ যাতায়াতী ব্যৱস্থাত। সেৱাটোৱে হ'ল এটা অঞ্চলৰ উন্নয়নৰ জখলা বুলি ক'ব পাৰি, আৰু সেই দিশত এটা সময়ত মাজুলীলৈ যি ৰৌ সেৱা, জাহাজ সেৱা, আভ্যন্তৰীণ জল পৰিষদ বিভাগৰ পৰা যি জাহাজ দিছিলে,
সেইটো ভালেই হৈছিলে কিন্তু কথা হ'ল ইমানেই এতিয়া মাজুলীত মানুহৰ ভিৰ আৰু প্ৰত্যেকৰ ব্যক্তিৰ মুখেদি এই কথাখিনি উল্লেখ হৈছে যে যাতায়াতৰ যথেষ্ট অসুচল মাজুলীলৈ আৰু সেই অসুচলটো কেৱল ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আৰু ব্ৰহ্মপুত্ৰৰ যি সেৱা ৰ সেৱা আগবঢ়াইছিল ইতিমধ্যে বন্ধ আৰু সেই বন্ধ কথাখিনিক লৈ আমাক সকলো পৰ্যটকে আমাক প্ৰশ্ন কৰে আৰু বৰ কষ্ট কৰি মাজুলীলৈ আহি তেখেতসকল পায়হি আৰু এই কষ্টখিনিক লৈ আমিও দুখিত যিহেতু জানে যে মাজুলীখন পৰ্যটকৰ বিশেষ জেগা আৰু এই সত্ৰখন চামগুৰি সত্ৰ এই মুখাশিল্প চাবৰ কাৰণে পৰ্যটক ভাৰতীয় পৰ্যটক আৰু অন্য দেশৰ পৰ্যটকো বিদেশৰ পৰ্যটকো ইয়াত যথেষ্ট ভিৰ পৰে কিন্তু সেই জাহাজখন কিয় অচল হ'ল আৰু অচল হোৱাৰ পাছতো ইয়াৰ প্ৰতি এটা সজাগ দৃষ্টি বিভাগীয় লোৱা নাই আৰু সেইটো কাৰণে আমি যথেষ্ট দুখ পাইছোঁ আৰু আগন্তুক ৰাসযাত্ৰা মহোৎসৱ আহিছে আৰু এই ৰাসযাত্ৰা মহোৎসৱত কিন্তু পৰ্যটকে যে জীয়াটো ভুগিব এইটো খাটাং গতিকে আমি খুব দুখিত আৰু ইয়াক উন্নয়ন কৰি আৰু যাতে জাহাজ সেৱাটো উন্নত কৰে সেইটো আমি চৰকাৰলৈ এই আমাৰ ফালৰ পৰা এই সত্ৰৰ ফালৰ পৰা আমি তেখেতসকলক অনুৰোধ কৰিছোঁ যাত্ৰীসকল আহে ব্ৰহ্মপুত্ৰৰ ওপৰত নৌকা বিহাৰৰ মাজেদি তেওঁলোকে মাজুলীত সোমাই যিটো মাদকতা লাভ কৰে সেইটো দলঙৰ ওপৰেদি আহিলে লাভ কৰিব নোৱাৰে বৰ্তমান চৰকাৰে মাজুলীলৈ অহা যাত্ৰীসকলৰ সুবিধাৰ কাৰণে যিখন নাও দিছিল সেই নাওখনেদি যাত্ৰীসকলৰ যথেষ্ট সুবিধা হৈছিল আৰু মাজুলীত যাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছিল কি কাৰণত আমি নাজানো বৰ্তমান ৰৌৰখন বন্ধ হৈ থকাত যথেষ্ট যাত্ৰীসকলৰ অসুবিধা হৈছে গতিকে আমি ভাবিছোঁ আগন্তুক ৰাস উৎসৱ আৰু পালনাম আহি আছে এই ৰাস আৰু পালনামৰ আগতে চৰকাৰে বিশেষ পদ্ধতিৰ মাধ্যমেদি যাতে ৰৌৰখন চলাই যাত্ৰীসকলৰ সুবিধা কৰে আমি তাৰে কামনা কৰিছোঁ চৰকাৰে ইয়াত গধুৰভাৱে চিন্তা কৰি কৰ্ম সম্পাদন কৰিলে আমি সন্তোষিত হ'ম উপযুক্ত ড্ৰাফ্ট আৰু পূৰ্বৰ পৰিকল্পনাৰ অভাৱৰ বাবে এতিয়া দুদিনীয়া চমকত পৰিণত হ'ল ৰ জাহাজৰ চলাচল সোণোৱাল চৰকাৰৰ আন এখন কোটি টকীয়া আঁচনি এতিয়া অচল হৈ পৰাৰ দিশত গুৱাহাটী উত্তৰ গুৱাহাটীৰ পাৰাপাৰ যাত্ৰী মই পুৱা বা সন্ধিয়া আমি গুৱাহাটীলৈ জাহাজেৰে অহা যোৱা কৰোঁ কিছুদিন আগতে ৰ জাহাজ আনিছিল প্ৰকাণ্ড ডাঙৰ ইয়াতে সাধাৰণ জাহাজতকৈ ইয়াৰ মূল্যও বেছি আৰু আমি দেখিছোঁ কিছুদিন চলাৰ পিছতে এই ৰ জাহাজখন উত্তৰ গুৱাহাটী ঘাটৰ পৰা বন্ধ হৈ যায় চলাচল কি কাৰণত আমি নাজানো আমি বাৰম্বাৰ কৰ্তৃপক্ষক সুধিছোঁ তেওঁলোকে কয় যে ইয়াতে পাৰত বান্ধোতে যথেষ্ট পৰিমাণ দ লাগে আৰু গুৱাহাটী উত্তৰ গুৱাহাটীৰ পাৰঘাটত দহৰ পৰিমাণ কম তেওঁলোকে সেই তেনেধৰণৰ প্ৰতিক্ৰিয়া কৰিছে কিন্তু আমি দেখিছোঁ যে কিছুদিন চলাৰ পিছতে উত্তৰ গুৱাহাটীৰ পৰা এই বহু কোটি টকীয়া ৰ জাহাজখন ইয়াৰ পৰা লৈ যায় আৰু তিনিখন ৰ জাহাজ অত্যাধুনিক ৰ জাহাজৰ দুখনেই এতিয়া বিকল হৈ ফুলদানিৰ দৰে পৰি ৰৈছে ব্ৰহ্মপুত্ৰৰ বুকুত আন এখন কলকাতালৈ ভাল কৰিবলৈ নি আজিও উভতি নাহিল আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যেৰে এদিন উদ্বোধন কৰিছিল অত্যাধুনিক ৰ জাহাজ কিন্তু বিকল হৈ পৰিল দুদিনতে আচলতে দুদিনীয়া চমকত পৰিণত হ'ল আন এখন আঁচনি এয়া মাত্ৰ উদাহৰণহে এনে বহু আঁচনি আছে য'ত ৰাজ্য চৰকাৰৰ বহু আঁচনি দুদিনীয়া চমকত পৰিণত হৈ বিফল হৈ আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এদিন ৰ জাহাজ উদ্বোধন কৰি ৰাইজৰ সকাহৰ বাবে কিন্তু এয়াই নেকি সকাহ ৰাজকোষৰ কোটি কোটি টকা এতিয়া অপব্যৱহাৰৰ দিশে
ৰাজকোষৰ ধন মানে ৰাইজৰে ধন নহয় জানো এই প্ৰশ্ন আপোনালোকলৈ এৰি প্ৰাগ ৰিপৰ্টাৰ্ছৰ পৰা মই প্ৰস্তুতিয়ে বিদায় লৈছোঁ ধন্যবাদ